নমস্কাৰ প্ৰিয় দৰ্শক নেশ্যন এনিৰ এই বিশেষ অনুষ্ঠান নেতাৰ কথালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ অতিথি কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া ডাঙৰীয়া আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কেইবাটাও বিশেষ কথা পাতিবলগীয়া আছে, বিশেষতঃ যিহেতু এবছৰতকৈও কম সময় আছে BTRৰ পৰিষদীয় নিৰ্বাচনলৈকে, গতিকে আমি নিৰ্বাচন কেন্দ্ৰিক কথাখিনি পাতিম বুলি ভাবিছোঁ। প্ৰথমে আপোনাক এটা কথা সুধিব খুজিছোঁ, যিহেতু বিগত লোকসভা নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত হৈ থাকিবলগীয়া হ'ল একমাত্ৰ জাতিগত ইছ্যুৰ কাৰণে। এতিয়া নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত কি বা ভৱিষ্যত ৰাজনীতি কি? মই যদি এই প্ৰশ্নটো সুধোঁ আপোনাৰ উত্তৰ কি হ'ব? মই প্ৰথমতে আপোনাৰ ফেমিলি আৰু লগতে শ্ৰোতা দৰ্শকলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে যদিও আমাৰ ৰাজনীতি পেচা বা নিচা নহয়, তথাপিতো এটা বিশেষ পৰিস্থিতিত আমি কোকৰাঝাৰ MP হৈছিলোঁ আৰু বিগত 10 বছৰ আপোনালোকে দেখিছে যে আমি ইয়াত ইলেকশ্যন খেলাৰ পিছৰ পৰাই ইয়াত ভাল এটা পৰিস্থিতি আহিছে আৰু সকলোৱে ইয়াত ইলেকশ্যন খেলিব পৰা হৈছে, বন্দুকৰ গৰ্জন স্তব্ধ হৈছে। গতিকে এই ক্ষেত্ৰত কিছু কাম আমাৰ আকৌ বাকী আছে, বিশেষকৈ আমাৰ BTC ৰাইজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত আজিও কিছু কৰিবলগীয়া কাম আছে। তাৰ স্বাৰ্থত আমি যিহেতু এটা ৰাজনৈতিক দল খুলিছিলোঁ গণসুৰক্ষা পাৰ্টি হিচাপে, সকলো আমাৰ জাতীয় দল সংগঠনবিলাক মিলি এইবাৰ যিটো BTC ইলেকশ্যন আহি আছে, মোটামুটি এবছৰ নহয়, প্ৰায় যদি এপ্ৰিলত হয়তো আৰু কিছুমাহ আছে, যদি আগষ্টত হয় তেতিয়াহ'লে আৰু অলপ দিন আছে। তাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু আমাৰ আশা যে এইবাৰ ইলেকশ্যনত আমি যদি BTC চৰকাৰখনৰ পাৰ্ট হ'ব পাৰোঁ আৰু ডিচিশ্যন মেকিঙত থাকিব পাৰোঁ, তেতিয়াহ'লে এই সম্ভাৱনাটো বা আমাৰ ৰাইজৰ আশাখিনি পূৰণ হোৱাৰ সম্ভাৱনাটো আছে। কিন্তু এটা অভিযোগ আছে, আপুনি সেই অভিযোগটোৰ উত্তৰ কি হিচাপে দিয়ে মই নাজানো, কিন্তু নৱ কুমাৰ শৰণীয়া ৰাজনীতি মানেই মেৰুকৰণৰ ৰাজনীতি, বড়ো অবড়ো অনাবড়ো এই যে ৰাজনীতি, এই ৰাজনীতিক উপজীব্য কৰি লৈয়ে আপুনি দুবাৰকৈ সাংসদ হ'ল। পৰৱৰ্তী সময়ত জাতিগত প্ৰমাণ পত্ৰৰ বিষয়টোক লৈ হয়তো আপুনি নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ পৰা বিৰত হৈ থাকিবলগীয়া হ'ল। কিন্তু নৱ কুমাৰ শৰণীয়া বুলি ক'লেই আপোনাৰ মেৰুকৰণৰ ৰাজনীতি কৰিছে, বড়ো অবড়ো অনাবড়ো। এই সন্দৰ্ভত আপোনাৰ বক্তব্য কি হ'ব? আৰু এই অভিযোগৰ ন্যায্যতা বহু পৰিমাণে আছে বুলিও মানুহে কয়। নাই, আচলতে আপুনি দেখিছে যে বড়ো জাতীয় সংগ্ৰামবিলাকৰ যিটো নিগেটিভ এটা আছিলে, পৰিণাম আছিল, তাৰ কাৰণে নন বড়ো স্পিকিং লোকসকল মানে তেওঁলোকে ভৱিষ্যতে তাত থকাৰ বা তাত একেবাৰে অধিকাৰ ছিন্ন হোৱাৰ এটা সম্ভাৱনা যিহেতু হৈছিল, সেই ক্ষেত্ৰত এই বিষয়টো আছিলে। আৰু এই ক্ষেত্ৰত তাত মোৰ বিশেষ একোখিনি নাছিলে, কিন্তু আমি তেওঁলোকৰ যি অধিকাৰৰ মৰ্যাদাৰ প্ৰশ্নত বা নিৰাপত্তাৰ প্ৰশ্নত আমি খাৰা হৈছিলোঁ। আৰু তাৰ কাৰণে হয়তো সুযোগ সন্ধানী বা স্বাৰ্থন্বেষীবিলাকে আমাক কয় যে তাত নন বড়ো কথাটো কয়, কিন্তু আচলতে নন বড়ো স্পিকিং মানে বা নন ট্ৰাইবেল যিটো কথাটো হয়, আমি এজন ট্ৰাইবেল মানুহ হিচাপে আমি নন ট্ৰাইবেল মানুহখিনিৰ লগত খাৰা হৈছিলোঁ এইটো কাৰণে, কাৰণ তেওঁলোকৰ অধিকাৰৰ নিশ্চিতভাৱে আছে যে আমাৰ যেনেকৈ ট্ৰাইবেলসকল তাত ভূমিপুত্ৰ, ঠিক তেনেকৈ বাকী জাতি জনগোষ্ঠীৰ তাত বহু বছৰ আগৰ পৰাই তাত বসবাস কৰি আছে বা অবিভক্ত অসমৰ পাৰ্ট আছিলে। সেই হিচাপে তেওঁলোকৰ অধিকাৰ আমি ওলাই কৰিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে যদি কোনোবাই আমাক ব্লেম কৰে কিবা তাত আমাক ক'বলৈ একো নাই। কিন্তু এটা কথা ঠিক যে আমি বড়ো পলিটিক্স আমি কৰা নাই আৰু কৰাৰ ইচ্ছাও নাই, কাৰণ তাত যেনেকৈ আমাৰ বড়ো ৰাইজৰ তেওঁলোকৰ ভূমি সুৰক্ষাৰ বা তেওঁলোকৰ কিছুমান অধিকাৰৰ প্ৰশ্নত তেওঁলোকে আকৰগোজ বা তেওঁলোকে সিদ্ধান্ত অটল আছে, ঠিক তেনেকৈ তাত যদি আমি একেলগে থাকি এটা পৰিস্থিতিত থাকি একেলগে যদি মিলিজুলি থাকিব নোৱাৰোঁ, আজি নৱসেনা আৰু পিছলৈও তেনেকুৱা সম্ভাৱনা আছে। গতিকে আল্টিমেটলি আমি এটা এমিকেবল চলিউশ্যন এটা অনাৰ কাৰণেহে আমি প্ৰয়াস কৰিছিলোঁ। অৰ্থাৎ মোৰ প্ৰচেষ্টা আছিল যে দুইখিনি মানুহ আমি যাতে মিলাব পাৰোঁ। কিন্তু চাওক, 2014 চনত আপুনি যি ধৰণে কথাখিনি কৈছিল, বাট ইভেন 2019 আপুনি যি ধৰণৰ বক্তব্য ৰাখি নিৰ্বাচন খেলিছিল, হঠাৎ যেন সেই কথাৰ সুৰখিনি সলনি হৈছে। এতিয়া ক'ৰবাত নহয় ক'ৰবাত এক ধৰণৰ আপোচকামিতা আপোনাৰ বক্তব্যত ওলাই পৰিছে। ইয়াৰ কাৰণটো কি হ'ব পাৰে? যে চাওক, ইয়াত আমি বিশেষকৈ বড়ো ৰাইজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত আমাৰ নিমত নাই, কিন্তু নন বড়ো ৰাইজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নটো আমি ভাবোঁ যে এইখিনিত দুইখিনিৰ মাজত বুজাবুজি হোৱাৰ মানে প্ৰয়োজনটো নিশ্চিতভাৱে আছে। আৰু আমাৰ সদায় প্ৰয়াসটো আছিল যে তাত যাতে গোষ্ঠীগত সংঘৰ্ষটো বন্ধ হয়, তাত যাতে মাৰামাৰিটো বন্ধ হয়। ডেমক্ৰেটিক প্ৰচেছত কেতিয়াবা কোনোবা MP হৈছে, MLA হৈছে, কোনোবা কাউন্সিল পাইছে, তাত মোৰ বিশেষ ক'বলৈ একো নাই, কাৰণ বাকী ৰাইজৰ তাত অধিকাৰটো আছে। গতিকে আমি দুইখিনি মানুহ তাত যিহেতু একেলগে থাকিব লাগিব, এইখিনি মানুহ
কিছুমান যিখিনি মানুহ তাৰ পৰা যাব লগা আছিলে তেওঁলোকে গ'ল, কিন্তু বাকী যিখিনি লোক আছে তেওঁলোকে তাত নিশ্চয় থাকিব। মই বেলেগ কথা নকওঁ যে গাঁও গঠনৰ প্ৰসংগত তেতিয়া আমাৰ বহুত মানুহে কৈছিলে যে আমি BTCৰ পৰা গাঁও কাটি যোৱাৰ আমাৰ ইচ্ছাটো নাই, ইয়াত যদি আমি ভোট অধিকাৰটো পাওঁ, ইয়াত যদি ভাষা অধিকাৰটো পাওঁ, ইয়াত যদি কাম কাজ আদি কৰি সংস্থাপনৰ অধিকাৰ পাওঁ, তেতিয়াহ'লে আমাৰ যোৱাৰ কোনো প্ৰশ্নই নাহে। গতিকে মই ভাবোঁ এই বিষয়বিলাক আমি যদি আমাৰ বিপৰীত পাৰ্টি পক্ষবিলাকৰ লগতো আমি এটা বুজাবুজি কৰিব পাৰোঁ বা তেওঁলোকৰ লগত মিলি কাম কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ এই পথটো সহজ হ'ব। তাৰ হ'লে যদি আমি কেৱল বড়োবৰ নামত কাজিয়া লাগি থাকোঁ, আজি বড়োবৰ হোৱাৰ মেইন কাৰণটো বড়ো পলিটিচিয়ানবিলাকৰ যিটো ভূমিকা আছিল সেইটোৰ কাৰণে আচলতে এইটো হৈছিলে তেওঁলোকো কিছু আগুৱাই আহিছে। আপুনি দেখিছে যে যোৱাবেলি আমি প্ৰমোদ বড়োক ছাপোৰ্ট কৰিছিলোঁ। গতিকে আমি আচলতে দুইটাৰ মাজৰ এটা সাঁকো হ'ব বিচাৰোঁ, যাতে মানুহখিনি বুজাবুজি বা সেইখিনি হয়। আৰু আমাৰ প্ৰতি যিখিনি আস্থা বিশ্বাস আছে ৰাইজৰ, মই ভাবোঁ সেইখিনি থাকিলে আমাৰ কাৰণে যথেষ্ট। সেইখিনি থাকিলে আমি এইখিনি কাম কৰিব পাৰিম। শেহতীয়াভাৱে এটা কথা দেখা গৈছে যে গণ সুৰক্ষা পাৰ্টি আপোনালোকৰ এজন পাৰিষদ আছিল, কাৰ্যবাহী সদস্য আছিল ঘনশ্যাম দাস, আৰু অবড়ো সুৰক্ষা সমিতি জোন দাস, তেওঁলোকে একত্ৰিত হোৱাৰ এটা প্ৰস্তাৱ আগবঢ়াইছে। ইতিমধ্যে বৈঠকো হৈ গৈছে আৰু তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, যিটো বিষয় ইতিমধ্যে নেশ্যন এনিয়ে সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ। গতিকে এই বিষয়টোক লৈ আপোনাৰ বক্তব্য কি, যে GSP আপোনাৰ নিজৰ দল GSP গণ সুৰক্ষা পাৰ্টি আপোনাৰ অজ্ঞাতে হৈছিল নে জ্ঞাতে হৈছে সেই কথা মই নাজানো, গতিকে গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতি এতিয়া একত্ৰিত হোৱাৰ পথত ইতিমধ্যে আনুষ্ঠানিক ঘোষণা হৈছে, এই বিষয়টোলৈ আপোনাৰ বক্তব্য কি? আমাৰ গণৰক্ষা পাৰ্টি, অবড়ো সুৰক্ষা সমিতি, আদাৰ জাতি জনগোষ্ঠী সংগঠনবিলাকৰ আমাৰ যিমানখিনি ষ্টেক হোল্ডাৰ আছিলে, আমি এটা সিদ্ধান্তত আহিছোঁ যে গোটেইখিনিৰ লগত কথা পাতিব লাগে। আজি অবড়ো সুৰক্ষা সমিতিৰ জন দাসৰ লগত কথা পাতিছে, ৰফিক আহমেদে কথা পাতিছে, আকৌ তাত আৰু বেলেগ গ্ৰুপবিলাকো আছে। ঠিক তেনেকৈ আমাৰ জাতীয় দল সংগঠনবিলাক আছে, আকৌ আমাৰ কিছুমান ফাউণ্ডাৰ মানুহ আছিলে। গোটেইখিনিৰ লগত এটা আলোচনা পৰ্যায় চলি আছে। আৰু মই সকলোকে হাতযোৰ কৰি কৈছোঁ যে ব্যক্তিগতভাৱে নৱসেনা তাত পাব লগা হেৰাব লগা একো নাই, কিন্তু আমাৰ ৰাইজৰ অধিকাৰৰ প্ৰশ্নত আৰু BTC স্থায়ী শান্তিৰ প্ৰশ্নত, ভৱিষ্যত BTC বা অসমৰ উন্নতিৰ স্বাৰ্থত আমি একলগ হৈ যদি কাম কৰিব পাৰোঁ, ব্যক্তিগতভাৱে কোনোবাই নৱসেনাক বেয়াব পাৰে, মই তাত ক'ব লগা একো নাই, কিন্তু ৰাইজৰ স্বাৰ্থত তেওঁলোকে যাতে একত্ৰিত হয়, তেওঁলোকে একেলগে মিলিজুলি এটা পজিটিভ পলিটিক্স কৰে। কাৰণ আমি যদি সকলোৱে বিপৰীত থাকোঁ তেতিয়াহ'লে ক্ষতিটো কিন্তু ৰাইজৰ হয়। সেইকাৰণে মোৰ প্ৰয়াস যে আমি অলৰেডি আমাৰ ঘনশ্যাম দাস বা গোটেই টিমখিনিক আমি কথা পতাৰ কাৰণে দায়িত্ব দিছিলোঁ আৰু সকলোলৈ কানেকশ্যন কৰাৰ কাৰণে হৈছে। আৰু মই এটা কথা খুব ভাল পাইছোঁ, আজিৰ দিনত পজিটিভলি সকলোৱে মিলিছে যে এবাৰ বহুতে হয়তো ভাবি আছে যে MPO এবাৰ আমাৰ ওচৰত আহক। মই নিশ্চিতভাৱে তেওঁলোকক কৈছোঁ যে দুদিনতো দেৰি হ'ব পাৰে, কিন্তু মই সকলোকে যোগাযোগ কৰিছোঁ, কথা পাতিছোঁ আৰু আমাৰ সকলো ৰাইজকে কৈছোঁ যে নৱসেনাৰ বিষয়টো এটা হেৰি কথা হৈ থকা নাই, ৰাইজৰ বিষয়খিনি আছে। যদি আমি এবাৰ যদি সকলোৱে লগ খাওঁ, তেতিয়াহ'লে মই ভাবোঁ এই যে যিখিনি কথাৰ কাৰণে আজি আমাৰ ইমান ছেক্ৰিফাইচ হ'ল, ইমান তাত মৰামৰি হ'ল, কটাকটি হ'ল, এইখিনি যে এটা ভাল সমাধান হয়, তাৰ স্বাৰ্থত সকলোৱে লগ লাগক। কিন্তু চাওক, এফালে গণ সুৰক্ষা পাৰ্টি বা অবড়ো সুৰক্ষা সমিতিয়ে একত্ৰিত হোৱাৰ পথত অগ্ৰসৰ হৈছে, আনুষ্ঠানিক ঘোষণা হৈছে, তাৰ বিপৰীতে আপোনাক দেখা গৈছে যে আপুনি ক'ৰবাত নহয় ক'ৰবাত হাগ্ৰামা মহিলাৰ হাত শক্তিশালী কৰাৰ কাৰণে এটা অৱস্থান গ্ৰহণ কৰিছে, এই ধৰণৰ চৰ্চাও চলিছে। গতিকে এই যি অনাবড়োৰ যি এটা বিশাল সংখ্যক জনতা আছে বড়োভূমিত, গতিকে এই মানুহখিনিক পণবন্দী কৰিলে আপোনাৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে অগ্ৰসৰ হৈছে, এই ধৰণৰ যিটো অভিযোগ, এই অভিযোগটোক আপুনি কি হিচাপে ক'ব? আমি দুটা কথাই ক'ম, যে প্ৰথম কথাটো হ'ল যে বিগত দুটা টাৰ্মত আমি 2015 হওক আৰু 2020ৰ কথাটো কৈছোঁ, তাত আমি অকলে ইলেকশ্যন খেলিছিলোঁ। আমি তাত কোনো EPPL BPF বা কোনো পাৰ্টিৰ লগত খেলা নাছিলোঁ। আৰু তাৰ ৰিজাল্টটো কি হৈছে আপুনি নিজেও জানে। তো মোটামুটি আমাৰ তাৰ মানুহখিনিৰ এটা এনেকুৱা ধৰণৰ এটা বিশ্বাস আছে যে বড়ো ৰাজনীতি কৰা কোনোবা এটা পক্ষৰ লগত যদি আমি লগ নালাগোঁ, তেতিয়াহ'লে হয়তো এফালে ক্ষমতা লোৱাটো সম্ভৱ নহয়, আৰু ক্ষমতা নহ'লে সমস্যাখিনি সমাধান হোৱাটো সম্ভৱ নহয়। গতিকে আজি আমি যিটো পদক্ষেপ লৈছোঁ, ৰাইজৰ এটা নেৰেটিভ হৈছে যে যদিহে গণসুৰক্ষা পাৰ্টি BPFৰ লগত লগ লাগে, তেতিয়াহ'লে এইবাৰ কিন্তু চৰকাৰ আমি দুটা পাৰ্টি বনাব পাৰিম। আৰু ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া যথেষ্ট মেচিউৰ হৈছে, তেওঁলোকে ষ্টেটমেণ্টবিলাক আপোনালোকে দেখিছে, তেওঁলোকেও ৱেলকাম কৰিছে যে গণসুৰক্ষা পাৰ্টি যদি আমাৰ লগত আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আগবাঢ়ি যাম। আৰু এইটোৰ ফালৰ পৰা BPFৰ বেছি সুবিধাটো আছে আমাতকৈ, কিন্তু তাৰ মাজত আমাৰো সুবিধা আছে যে আমি যদি GSP নামত 7-8টা ছিটো জিকিব পাৰোঁ, তেতিয়াহ'লে চৰকাৰৰ এটা মেজৰ পাৰ্ট আমাৰ থাকিব, মানে মেজৰ পাৰ্ট থাকিলে ডিচিশ্যন মেকিঙত থাকিব। মানে এইটো ৰাজনৈতিক দৰদামৰ ক্ষেত্ৰত এটা সুবিধা হ'ব, সেইটোৱেতো। ৰাজনৈতিক দৰদাম নহয়, আপুনি চাওক, প্ৰথম হ'ল আপুনি যিকোনো সমস্যা সমাধানৰ কাৰণে চৰকাৰটো লাগিব, ক্ষমতাটো লাগিব। আজি BTCয়ে যদি একমত নহয়, তেতিয়াহ'লে কিন্তু আমি বাকীবিলাকে লাগি থাকিলে একো লাভ নাই। গতিকে যিহেতু প্ৰমোদ বড়ো ডাঙৰ যোৱা বিগত 5 বছৰ, 4 বছৰ, 4.5 বছৰ আমি দেখিলোঁ
তাত আমি যিটো ভাবিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক লিডাৰশ্বিপত আমি কিছু কাম কৰিব পাৰিম নোৱাৰিলোঁ গতিকে হাগ্ৰামা মহিলাৰে এতিয়া এবাৰ টাৰ্মত নোহোৱাৰ পিছত তেওঁ কিন্তু যথেষ্ট মেচুৰিটি হৈছে তেওঁ বহু কথাই কৈছে গতিকে সেই কথাখিনি যদি সত্য হয় বা সেই কথাখিনি যদি এজেণ্ডা বিচত আমি কোৱা নাই যে কেৱল ক্ষমতাৰ কাৰণে আমি হাগ্ৰামা মহিলা লওঁ আমাৰ যিখিনি এজেণ্ডা আছে সেই এজেণ্ডাৰ লগত আমি টেবুলটোক বহি কেনে সিদ্ধান্ত ল'ম যে কোনখিনি কমন মিনিমাম এজেণ্ডা হ'লে আমি দুয়োটা পক্ষই মিলিব পাৰোঁ আৰু ভৱিষ্যতে আমাৰ BTCৰ সুৰক্ষা নিৰাপত্তা অধিকাৰ মৰ্যাদা তাৰপিছত উন্নতিৰ ক্ষেত্ৰত সহায় হ'ব এইখিনি এজেণ্ডা পিছতে আমি আগবাঢ়িম গতিকে মই ভাবোঁ কোনোবাই হয়তো ক'ব পাৰে যে হীৰা হয় না সজগন্ধানী কিন্তু সেই মানুহখিনি আমাক কৈছে যে ছাৰ বোলে আপুনি সেই আগৰ নিচিনা ভুল নকৰিব অকলে নুযুঁজিব এইবাৰ লগ লাগক এই মানুহখিনিৰ কথা আৰু তেওঁলোকে ক্লিয়াৰলি কৈছে যে এইবাৰ কিন্তু আমি কোনো EPPL নাচাওঁ যদি BPF হলৰ এলায়েন্স হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে জিকাৰ কাৰণে যিখিনি ভোট দৰকাৰ হয় আমি দিম নহয় এটা নেৰেটিভ এইটো নেৰেটিভৰ সৃষ্টি হৈছে এই কথাটো আপুনি গম পাইছিলে মই নাজানো কথাটো এনেকুৱা যে যদি অবড়ো মানুহখিনিয়ে সকল অবড়ো বুলি যিটো কোৱা হৈছে অবড়ো মানুহখিনি বা অবড়ো সুৰক্ষা সমিতি বা গণ সুৰক্ষা সমিতিৰ নেতৃত্বত এই মানুহখিনিয়ে যদি BPFৰ লগত সমঝোতা বা ৰাজনৈতিক বুজাবুজিয়ে কৰিব লগা হয় তেতিয়া ডাইৰেক্ট অবড়ো মানুহখিনিয়ে তেতিয়া ডাইৰেক্ট BPF কিয় নকৰিব এই প্ৰশ্নটোৰ উত্তৰ আপুনি কি দিব না এই কথাখিনি আমাৰ মাজতো আলোচনা হৈছে বহু BPF কৰ্মীও কৈছে যে আমি GSPৰ লগত যাম আৰু বহু আমাৰ লগত জড়িত মানুহ কৈছে আমি BPF হ'ম আমি তেওঁলোকক কৈছে যে আপোনালোকে BPF ভায়া হৈ BPF কৰাৰ কি আমি কৈছে তেওঁলোকক BPFখিনি BPF কৰি থাকক GSPখিনি GSP কৰক আজি চাওক গোটেই সমস্যাবিলাক সমাধান কিন্তু বাৰ্গেনিঙত আছে যে আজি যদি হাগ্ৰামা মহিলা ডাঙৰীয়া ক্ষমতাত আহিব সম্ভৱ হয় যদি অবড়ো ৰাইজৰ অধিকাৰখিনি মৰ্যাদাৰ প্ৰশ্নত তেওঁ যদি কিছু হ'লেও শিথিল হৈ কিনে সেইখিনি সুবিধাখিনি কৰি দিয়ে নিশ্চিতভাৱে তেওঁলোকৰ অন্তৰৰ পৰাই তেওঁলোকক ছাপোৰ্ট কৰিব গতিকে সেই হিচাপৰ ফালৰ পৰা আমিও চাইছোঁ যে যদি হাগ্ৰামা মহিলা ডাঙৰীয়া বা BPFৰ যিখিনি মেচুৰিটি দেখাইছে সেইখিনি GSPৰ লগত লগ লাগি যে আমি কামখিনি ফিল্ডত কৰোঁ সমস্যাখিনি সমাধান হোৱাৰ স্বাৰ্থটো আছে সেইকাৰণে কৈছোঁ যে হয় ব্যক্তিগতভাৱে কোনোবা আমাৰ GSP কৰ্মী BPFত গ'লে তেওঁ সুবিধা পাব পাৰে কিন্তু অভাৰঅল তেওঁৰ মানুহখিনিৰ প্ৰশ্নত সেই সুবিধাটো হ'বনে নহ'ব আজি GSP মানুহখিনি আজি বহুতে কিছুমানে কৈছে যে ইভেন আমাৰ EPPৰ লগত এনেকুৱা ধৰণৰ আলোচনা হৈছিলে যে GSP মানে EPPৰ মানে লগ হৈ যাব লাগে তাত দুটা শক্তি নহয় এটা শক্তি হ'ব লাগে কিন্তু আমি তেতিয়াও কৈছিলোঁ কমন মিনিমাম এজেণ্ডা আমাৰ কি হ'ব EPPৰ এজেণ্ডা বড়োলেণ্ডৰ পৰা আৰম্ভ কৰি গোটেইখিনি হয়তো আমাৰ বিৰোধী এজেণ্ডাবিলাক আছে গতিকে তাততো আমি যাব নোৱাৰোঁ কিন্তু BPFৰ লগত সেইকাৰণে কৈছে এটা সন্মানজনক এটা কি কয় এলায়েন্সতে আমি যাব গৈ আছোঁ তাত কিবা কমন মিনিমাম কিবা প্ৰগ্ৰাম থাকিব নেকি নিশ্চিতভাৱে অলৰেডি আমাৰ আৰু আপুনি এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰী এতিয়া মেচিয়ৰ হৈছে কিন্তু এই মেচিয়ৰিটি ভোটৰ স্বাৰ্থত হোৱা মেচিয়ৰিটি নেকি যে অবড়োৰ ভোটখিনি লাগিব যাৰ কাৰণে আপোনালোকে বুজাবুজি হ'ব ক্ষমতাৰ স্বাৰ্থত হোৱা বুজাবুজি নে তেওঁৰ কিমান আন্তৰিক মোৰ প্ৰশ্নটো হ'ল যে এই যে অবড়োৰ সমস্যা বা আপোনালোকে যি ধৰণে আপোনালোকৰ দাবীবিলাক উত্থাপন কৰি আহিছে আপোনালোকৰ যিখিনি সমস্যা এই সমস্যাখিনিৰ বাবে তেওঁৰ আন্তৰিকতা কিমান ইয়াক লৈ আপুনি কেনেধৰণে ভাবে কথাখিনি মই ভাবোঁ যে বিশেষকৈ গাঁও ইনক্লুডৰ ইছ্যুটোৰ বাহিৰে বাকী ইছ্যুবিলাক আমি সহমত হ'ব পৰা কণ্ডিশ্যনটো আছে গতিকে তেনেকুৱা ক্ষেত্ৰত মই এইকাৰণে কৈছোঁ যে হাগ্ৰামা মহিলাৰ বিগত প্ৰায় 17 বছৰ চলালে আৰু 17 বছৰ সময়খিনিত তেওঁলোকে কিছু ক্ষেত্ৰত তেওঁলোকে অলপ নিগেটিভ আছিল যে আমাৰ অবড়ো ৰাইজৰ যিখিনি অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত তেওঁলোকে হয়তো ভাবিছিল BPF কৰিয়ে সেইখিনি পোৱা যাব কিন্তু সেইখিনি সম্ভৱ নহ'ল যাৰ কাৰণে হয়তো যোৱাবেলি তেওঁ তাৰ পৰা বাদ পৰিলে গতিকে তেওঁ জানে যে ভৱিষ্যতৰ যদি ৰাজনীতি কৰিব লাগে ভৱিষ্যতে যদি বড়োলেণ্ডৰ উন্নতি কৰিব লাগে এই মানুহখিনি বাদ দি নোৱাৰে গতিকে GSPৰ জৰিয়তে যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে তেওঁ ৰাজনীতিও দীৰ্ঘম্যাদী হ'ব আৰু মানুহখিনি সমস্যাখিনি সমাধান আৰু মই ব্যক্তিগতভাৱে মই কৈছোঁৱে ৰাজনীতিত মোৰ বিশেষ ৰুচি নাই আজিও মই ভাবোঁ যে বিগত সময়খিনিত আমি যথেষ্ট দেশৰ কাৰণে ৰাইজৰ কাৰণে মানে ত্যাগ কৰিলোঁ এতিয়া অলপ আমিও ভাবোঁ যে অলপ ঘৰুৱা পৰিৱেশত আমিও জীৱনৰ বাকী সময়খিনি পাৰ কৰিম কিন্তু আমাৰ এতিয়া এনেকুৱা হৈছে আমি তাৰ পৰা পলাব পৰা কণ্ডিশ্যনটো নাই সেইকাৰণে আমিও এটা শেষ প্ৰচেষ্টা যে মানুহখিনিৰ সমস্যাখিনি সমাধানৰ ৰাস্তাটো যে আমি কৰি দি যাব পাৰোঁ তে ময়ো সেই আশালৈহে কৰিছোঁ আৰু আমাৰ আপুনি আচৰিত হ'ব আমাৰ গাঁওবিলাকৰ মানুহবিলাক এতিয়াও একদম নিজৰ জেগাত ঠিকে আছে হয় তেওঁলোকে কেতিয়াবা ইলেকশ্যনৰ চাক নয়াত বা পাক চকত ক'ৰবাত কিবা অলপ কৰে কিন্তু অভাৰঅল ইন প্ৰিন্সিপল বা কিছুমান সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁলোক ঠিকে আছে তেওঁলোকে আমাক পৰামৰ্শ কৰিছে যে ছাৰ আপুনি এইবাৰ অকলে নহয় অকলে হ'লে আমাৰ সম্ভৱ নহয় আমি লগ লাগিব লাগে আৰু ক্লিয়াৰলি কৈছে যে EPPৰ লগত নহয় EPPৰ লগত বাদ দি লগ লাগক গতিকে এনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণতে আমি আগবাঢ়িছোঁ কাৰণ মই সেই প্ৰস্তুতি আপুনি ভাবে নেকি যে হাগ্ৰামা মহিলাৰী ভাৰ্চেছ প্ৰমোদ বড়ো এতিয়া অবড়ো মানুহৰ ক্ষেত্ৰত অবড়ো মানুহৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰমোদ বড়োতকৈ হাগ্ৰামা মহিলাৰী বেছি বিশ্বাসযোগ্য এই কথাটো আপুনি ক'ব খোজে নেকি আনুষ্ঠানিকভাৱে আমাৰ দৰ্শকে চাই আছে গতিকে এই সম্পৰ্কত এই কথাখিনিয়ে যে আজি হয়তো অকলে হাগ্ৰামা মহিলাৰকো মানুহখিনি আৰু বিশ্বাসত হৈ থকা নাই আমি যদি তেওঁক চাথ দিওঁ
তেতিয়াহ'লে কিন্তু তেওঁ যিখিনি সেই বিশ্বাসখিনি ঘূৰাই আনিব পাৰিব আৰু হাগ্ৰামা মহিলা ডাঙৰীয়াই যদি সেই সম্ভাৱনাটোক যদি তেওঁ ভালকৈ কাম কৰে আহি থকা দিনত হয়তো আৰু 20-30 বছৰ তেওঁ ৰাজনীতি কৰিব পাৰিব গতিকে মই সেইকাৰণে কৈছোঁ যে ৰাজনীতি সময় বা বিভিন্ন পৰিস্থিতি অলপ বেলেগ বেলেগ হয় এইটোও হয় আজি 2টা টাৰ্মত আমি কৰিব পৰা নাছিলোঁ একমাত্ৰ সেই মানুহখিনিৰ নেৰেটিভটোৰ কাৰণে আজি আমি কৰিবলৈ আগবাঢ়িছোঁ একমাত্ৰ মানুহখিনি সেই নেৰেটিভ চেঞ্জ হোৱাৰ কাৰণে আজি এনেকুৱা এটা নেৰেটিভ হৈ গৈছে মইতো কৈছোঁ নহয় যে BTCত আজিও যদি ইলেকশ্যন হয় 30টা সমষ্টিত অকল GSP BPFে জিকিব এনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে আহি থকা দিনত মই ভাবোঁ আকৌ ভাল হ'ব মোৰ সেই কথাতে মই আপোনাক অকণমান পোনপটীয়াভাৱে এই কথাটো কোৱা উচিত আপুনি যে আপুনি কৈছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলা এই দুজনৰ ভিতৰত আপোনাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য বুলি ক'লে আপুনি হাগ্ৰামা মহিলাৰে এতিয়া প্ৰমোদ বড়োৰ ওচৰ চাপিব নোখোজাৰ কাৰণটো কি হ'ব পাৰে না মই সেইকাৰণে কৈছোঁ এই মানুহখিনিহে কথাখিনি কিন্তু কথাটো এনেকুৱা এই ধৰণৰ নেৰেটিভ এটা ওলাইছে কাৰণ BTADৰ বিভিন্ন মানুহে অনাবৰো বিভিন্ন মানুহৰ লগত আমাৰ বিভিন্ন সময়ত কথা বতৰা হয় তেওঁলোকে কয় এটা কথা যে এই গোটেই নেৰেটিভটো ক্ৰিয়েট কৰা মূল মানুহজনে হ'ল নৱকুমাৰ শৰণীয়া আৰু তেওঁ যিহেতু সাংসদ দুবাৰকৈ হ'ল বিভিন্ন ধৰণৰ কথা কৈছিলে সেই কোৱাৰ পিছতো কিন্তু সেই মানুহখিনিৰ সমস্যাখিনি সমাধান নহ'ল এতিয়া তেওঁ যিহেতু সাংসদ হ'বও নোৱাৰিলে তেওঁৰ সাংসদ হোৱাৰ ৰাস্তা বন্ধ হৈ গ'ল গতিকে এই অৱস্থাত তেওঁ প্ৰাদেশিক ৰাজনীতি কৰিব আৰু প্ৰাদেশিক ৰাজনীতি কৰাৰ স্বাৰ্থত তেওঁ একমাত্ৰ কেৱল আৰু কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থত তেওঁ হাগ্ৰামা মহিলাৰে সংগ ল'ব বিচাৰিছে ইয়াৰ এই কথাখিনি এই যিটো নেৰেটিভ এই নেৰেটিভৰ উত্তৰটো আপুনি কি হিচাপে দিব ময়ো আচলতে যথেষ্ট আচৰিত হৈছোঁ মই ভাবিছোঁ যে আচলতে MP নোহোৱাটোৱে আমাৰ কাৰণে এটা বৰদান নিচিনা হৈছে কাৰণ MP হ'লে আমি বিশেষকৈ সমষ্টিত বেছি টাইম দিব নোৱাৰোঁ আৰু মানুহে ভাবি আছে MPৰ ওপৰতে ভৰসা কৰে যে MP আছে যেতিয়া আমাৰ কি টেনশ্যন সাধাৰণ কিবা এটা কেছ কটাল হ'লেও আমাক লাগে ক'ৰবাত মাৰামাৰি হ'লেও আমাক লাগে কিবা এটা হেৰি হ'লেও আমাক লাগে কিন্তু এতিয়া যেতিয়া দেখিছে যে MPটো যেতিয়া নাই মানুহখিনি আচলতে যথেষ্ট দুখো পাইছে শংকিত হৈছে ভয়ো খাইছে আৰু আমি যিটো কথা বিগত সময়খিনি কৈ আছিলোঁ যে আচলতে MPটো নহয় মেইন হ'ল কাউন্সিলখন বা এছেম্বলিটো মেইন হয় মানুহখিনি তেতিয়া ভাবিছিল যে MPটো হ'লে হ'ল আমাৰ যথেষ্ট বাকীখিনি আমি কি কৰিম আগতে তেওঁলোকে এইটো কথাই কৈছে MPত আপোনাক ভোট দিম কিন্তু বাকীত কিন্তু আমি কাক দিম আপুনি নক'ব কিন্তু এতিয়া উল্টা হৈছে এতিয়া কৈছে যে নহয় যিহেতু এতিয়া MPও নাই আমাৰ গতিকে কাউন্সিলখন হ'লে এটলিষ্ট সেই সমস্যাখিনি সমাধানৰ ৰাস্তাটো আছে সেইকাৰণে মই ভাবোঁ MP নোহোৱাৰ কাৰণেও মই আজি সুখী এইটো কাৰণে সুখী যে মানুহখিনি কমচে কম মই কোৱা কথাখিনি বুজি পাইছে আৰু সেইটো প্ৰেক্টিকেলি যদি হৈ যায় তেতিয়াহ'লে কিন্তু অসুবিধা নাই কাৰণ MPৰ ক্ষেত্ৰত আপুনি নিজেও জানে যে MP বিশেষ একো কৰিব নাই MP পাৰ্লিয়ামেণ্টত খুব বেছি উত্থাপন কৰিব পাৰে মই বেলেগ কথা নকওঁ আমি যেতিয়া CBI কথাটো লাফিকুল ইছলামৰ কথাটো তাত কৈছিলোঁ লাফিকুল ইছলামৰ ভায়েকক হেনো কৈছে CBI লগত জড়িত মানুহে যে আচলতে MPক সেইটো উঠাব দিব নালাগে পাৰ্লিয়ামেণ্টত কাৰণ আমি উঠোৱাৰ পিছতে গোটেই CBI মানে বাধ্য হৈ গৈছে যে তেওঁলোকে গোটেই কথাখিনি খোলসা কৰাৰ কাৰণে গতিকে MP এনেকুৱা কিছুমান মেজিক বা পাৱাৰ কিছুমান আছে নহয় কিন্তু প্ৰেক্টিকেল ফিল্ডত MP বেছি একো কৰণীয় নাই সেইকাৰণে সকলোৱে জানে যে কাউন্সিলখন মেইন কাউন্সিলত ভূমি নীতিৰ পৰা আৰম্ভ কৰি যিহেতু আমাৰ BTC কাউন্সিল 6 বিলৰ আণ্ডাৰত আৰু 6 বিলৰ যথেষ্ট অধিকাৰবিলাক BTCক দিয়া আছে BTC বুজাবুজি কৰা আজি যদি BTCতে বুজাবুজি নহয় কৈছোঁ আমাৰ ট্ৰাইবেল বেল ব্লকবিলাক আছে তাত এনেকুৱা ধৰণৰ সমস্যা আছে কিন্তু তাত মানুহখিনি নিজে জংঘল কাটি মেলি তাত বসবাস কৰিছে কালি যদি আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈ যায় এইখিনি মানুহ সঁচাকৈ ইয়াৰ মানুহ অৰিজিন মানুহ হয় তেওঁলোকক নিজৰ মাটি কমচে কম থকাৰ খাই লৈ থকাৰ বা হেৰিখিনি সুবিধাখিনি দিব লাগে যদি BTC এইটো ৰাজি নহয় তেতিয়াহ'লে কেনেকৈ সম্ভৱ হ'ব মই MP নোহোৱাৰ পিছত ৰাইজে এইখিনি কথা বুজাৰ কিন্তু সহজ হৈছে মই সেইকাৰণে ভাল পাইছোঁ আৰু এতিয়া যিহেতু আমাৰ ডাইৰেক্ট কমিউনিকেশ্যন কৰাৰ কাৰণে সুবিধাটো হৈছে আমাৰ দিল্লীত যিহেতু দায়িত্বটো নাই মই ভাবোঁ এইটো মোৰ কাৰণে আৰু ৰাইজৰ কাৰণে এটা নিজৰ মাজত ভাল এটা পৰিস্থিতি বনাৰ কাৰণে এইটো খুব সুবিধা হৈছে আৰু এটা কথা চাওক আপুনি কৈছেই যে BTCৰ যিখিনি অনাবৰো মানুহৰ সমস্যাৰ কাৰণে আপুনি ইমান দিনে মাত মাৰিছে 2014 চনত সেই বিশেষ ইছ্যুটোক লৈ আপুনি সংসদলৈ গ'ল 19ত একে হ'ল কিন্তু 24ত সেইটো কৰিব নোৱাৰিলে বা নহ'ল তাৰ আগতে 2021 চনত আমি বিধানসভা নিৰ্বাচনৰ কাৰণেও অৱতীৰ্ণ হৈছিল বৰমা সমষ্টিত কিন্তু বিধানসভালৈ অহাৰ ৰাস্তা আপোনাৰ বন্ধ হৈ গ'ল গতিকে এতিয়া কথাটো হ'ল কি যে অনাবৰো আপোনালোকে তথাকথিত যি অনাবৰৰ কথাটো কৈ থাকে বড়ো অনাবৰো যিখিনি কথা এই কথাখিনিক পুনৰ একত্ৰিত GSP বা অবড়ো সুৰক্ষা সমিতি একত্ৰিত হোৱাৰ পিছত এটা শক্তি হিচাপে তাত আত্মপ্ৰকাশ কৰাৰ হয়তো ৰাস্তা এটা ওলাব আৰু তাৰপিছত আপুনি এই ধৰণে এটা পলিটিকেল গেম এটা কৰিব ভাৰ্চাছ প্ৰমোদ বড়ো আৰু
হাগ্ৰামা মহিলাই তেওঁলোকৰ লগতে দৰদাম কৰিব, এই কথাটো বাৰে বাৰে উত্থাপিত হৈছে। শেষ মুহূৰ্তত এই যিটো জোন দাসেই কওক বা ঘনশ্যাম দাস হওক, তেওঁলোকে একত্ৰিত শক্তি হিচাপে আগবাঢ়িব বিচাৰিছে আৰু তেওঁলোকে কিন্তু এটা কথা স্পষ্ট কৰিছে, না হাগ্ৰামা মহিলাৰী না প্ৰমোদ বড়ো কোনো এটা পক্ষৰ লগত তেওঁলোকে কিন্তু লগ হৈ থাকিব নিবিচাৰে, তেওঁলোকৰ কাষ চাপিব নিবিচাৰে। এককভাৱেই তেওঁলোকে কিন্তু অনাবৰো এক শক্তি হিচাপে আগবাঢ়ি যাব বিচাৰিছে। কিন্তু তাৰ বিপৰীতে আপোনাৰ সুৰটো বেলেগ। এই যি দুই ধৰণৰ সুৰ, ইয়াৰ ফলত আৰু এটা নতুন ধৰণৰ এটা তাত নেৰেটিভ সৃষ্টি নহ'বনে? চাওক, এই কথাটোত মই এটা কথাই কওঁ যে আজি আপচু আছে, APPL আছে। আপচুৰ নীতি, আপচুৰ আদৰ্শ, আপচুৰ দৰ্শনৰ লগত কিছু নিমিলিলেও এজ এ APPL হিচাপে কিন্তু তেওঁলোকে পাৱাৰত আছে। তেওঁলোকে মাজত বিজেপিক বহুত বেয়া পোৱাৰ পিছতো আকৌ তেওঁলোকে বিজেপিৰ মানে হেৰি কৰিব লগা কণ্ডিশ্যনটো হ'ল। একেধৰণে অৱৰক্ষা সমিতি গঠন কৰাৰ এটাই স্বাৰ্থ আছিল যে বিশেষকৈ গাঁও গঠন, ভূমি সুৰক্ষা, তাৰপিছত এই ধৰণৰ সীমিত কিছুমান উদ্দেশ্য লৈ অৱৰক্ষা গঠন কৰা হৈছিল। অৱৰক্ষা পলিটিক্সৰ কোনো কথা নাছিল। আৰু যেতিয়া আমি 2014 ইলেকশ্যন খেলিছিলোঁ, অৱৰক্ষা সমিতিৰ লগতে আমাৰ 28টা জাতীয় দল সংগঠন আছিল, গোটেইখিনি আমাৰ ষ্টেক হোল্ডাৰ আছিল। গতিকে অৱৰক্ষা সমিতি বা আদি কৰি জাতীয় দল সংগঠনবিলাকে এই কথাটো বুজি পায় যে উইদাউট ৰাজনীতি একো সম্ভৱ নহয়। হয়, অৱৰক্ষা সমিতি নিজৰ জেগাত আছে বা থাকিব, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু পলিটিকেলি তেওঁলোকে কাক ছাপোৰ্ট কৰি নকৰি তেওঁলোকে হয়তো সময়ত সিদ্ধান্তটো ল'ব। আৰু যদি এই সিদ্ধান্তটোই আমি লোৱা সিদ্ধান্তটোই যদি সঁচাকৈ BTC ৰাইজৰ মানে ভৱিষ্যতৰ ৰাস্তাবিলাক মুকলি কৰি দিয়ে, তেতিয়াহ'লে এই সিদ্ধান্ত লোৱা তেওঁলোকৰ অসুবিধা একো নাই। গতিকে এই বিষয়টো আমাৰ কথা পতাৰ পৰ্যায় চলি আছে। ইনিচিয়েল ষ্টেজত আমাৰ হৈছে কি যে অৱৰক্ষা সমিতি কৰি যিমান জাতীয় দল সংগঠন আছে বা আমাৰ পুৰণা যিসকল লোক আছে তেওঁলোকৰ লগত কথা বতৰা পাতি এটা আমি লাইনত আহিব লাগে। আৰু মই ভাবোঁ আমাৰ মাজত কিছু বাদ বিবাদ ডিমত থাকিলেও এইবাৰ পলিটিকেল লেভেলত আমাৰ কোনো তেনেকুৱা হেৰি নাথাকে। কাৰণ আমি গণৰক্ষা পাৰ্টিক একাৰণে আগবঢ়াইছোঁ কাৰণ অৱৰক্ষা সমিতি পলিটিক্স কৰিব নোৱাৰে, বাকী জাতীয় দল সংগঠন পলিটিক্স কৰিব। গতিকে তাত বিকল্প হিচাপে আমি হাগ্ৰামা মহিলাৰী আৰু JSP লগ লাগিলে তাত চৰকাৰটো বনাৰ সম্ভাৱনা আছে। কাৰণ আপোনালোকে দেখিছে বিজেপি কিমান এগ্ৰেছিভ হৈ আছে তাতে, তেওঁলোকেও আমাৰ ভোট কিছু ডিভিজন কৰিব। আকৌ আজি যদি কোৱা যায় যে আপুনি বড়ো ৰাজনীতিটো দেখিছে যে অকল আজিয়ে নহয়, ইয়াৰ আগতে উষা বা হাগ্ৰামাহঁতৰ তেওঁলোকৰ নিজৰ মাজত এনেকুৱা ধৰণৰ ডিভিজন এটা আছিল। আমি ভাবোঁ যে বড়ো অবড়ো দুইটাৰ কাৰণে এইটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে দুইটা পক্ষই লাভ হ'ব। ইয়াত ব্যক্তিগতভাৱে কাৰোবাৰ লাভ হ'ব এনেকুৱা কথা নহয়। আৰু আমাৰ অবড়ো ৰাইজৰ বহুত বেছি ডিমাণ্ড নাই, যিখিনি ডিমাণ্ড আছে সেইখিনি আমি পলিটিকেলি যে এডজাষ্ট কৰিব পাৰোঁ। এতিয়া ভৱিষ্যতে আৰু BTC এই ধৰণৰ কথাখিনি নাই। আৰু আহিল আমি MP হোৱা নোহোৱাৰ কথাটো বা ভৱিষ্যতে MLA চেমএলএ হ'ম নেকি? মই ভাবোঁ ৰাজনীতিটো পৰিস্থিতি বা হেৰিয়ে নিৰ্ণয় কৰিব। কালি যদি দেখে যে আমি ক'ৰবাত বিধানসভাত যোৱাৰ প্ৰয়োজন আছে, ৰাইজে যেনেকুৱা ধৰণৰ, কাৰণ নেগেটিভটো নহ'লে তাতে এইবিলাক কৰি লাভ নাই। কাৰণ পলিটিক্সত ইমান সহজে MP MLA এজন জিকাজন ইমান সম্ভৱ নহয়। শ কোটি টকা খৰচ কৰি তথাপি MP এজন জিকিব নোৱাৰে। নহয়, এটা কথা চাওক, মই সেইখিনি কথাটো বুজি পালোঁ, কিন্তু ইমান এক বৃহৎ সমৰ্থন আপুনি লৈছিলে 2014 বা 2019 যি বৃহৎ সমৰ্থন, তাৰপিছতো কিন্তু সেই বিশেষ জনগোষ্ঠীটোৰ হৈ অবড়োৰ কাৰণে, যিহেতু অবড়োই আপোনাৰ ৰাজনীতিৰ মূল উপজীব্য আছিল, অবড়োৰ চেণ্টিমেণ্টটো, এই চেণ্টিমেণ্টটো আপুনি কেপিটেলাইজ কৰিব পাৰিলে, কিন্তু সেই মানুহখিনিৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ আপুনি অগ্ৰসৰ হ'ব নোৱাৰিলে, সেই অভিযোগ আপোনাৰ আছে। এতিয়া যিয়ে নহওক, পৰৱৰ্তী সময়ত আপুনি কাউন্সিলৰ পিনে মনোনিৱেশ কৰিছে। মোক এটা বস্তু আপুনি কওক যে 17 বছৰৰ হাগ্ৰামা মহিলাৰ শাসন, নিৰ্বাচিত হৈ তেওঁ 3বাৰ শাসন কৰিছে, তাৰপিছত আৰু এডভকেচিত কৰিছে। এতিয়া আৰু 4 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ, এই দুইখন চৰকাৰৰ যদি এটা আপোনাক তুলনা কৰিব কোৱা হয় খুব কম কথাত, আপুনি কি ধৰণে এই কথাটো ব্যাখ্যা কৰিব? চাওক, প্ৰথম কৈছোঁ মই 4 বছৰ বা 4.5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখিনি। তা আপুনি নিজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্য মন্তব্য তাৰ পৰা উঠাই কেনে চাব যে তেওঁলোকে কোৱা কথাৰ কিমানটা তেওঁলোকে মানে এক্সিকিউট কৰিব পাৰিলে। এইটো মাইনাছৰ হাৰিত আছে। দ্বিতীয়তে হাগ্ৰামা মহিলা ডাঙৰীয়াই ভুল কিবা হেৰি কৰি গৈছে যদিও, কটি কৰি গৈছে যদিও, আপুনি যদি ফিল্ডত চাই মানুহখিনিৰ লগত তেওঁৰ ভাল এটা সম্পৰ্ক এটা আছে, বা মানুহখিনি এতিয়াও বিশ্বাস কৰে যে প্ৰমোদ বড়ো অলপ জটিল মানুহ, কিন্তু হাগ্ৰামা কিছু সৰল মানুহ। হয়তো হাগ্ৰামা সেই সময়ত কিছু মিছগাইড হৈছিলে, বা হয়তো হাগ্ৰামা তেনেকুৱা এডভাইজাৰ ভাল হেৰি নাছিলে, তেওঁ তাতো হয়তো কমিউনেল মানুহ আছিলে বা তেনেকুৱা মানুহ আছিলে। বহুতে কৈছে যে হাগ্ৰামা মহিলা ডাঙৰীয়াক যদি অলপ হেৰি কৰা যায়, ছাপোৰ্ট কৰা যায়, তেতিয়াহ'লে সেই কামখিনি কিন্তু সহজে সম্ভাৱনা আছে। আৰু আমিও কৈছোঁ যে উইদাউট BTC কাউন্সিলখন, উইদাউট অসম চৰকাৰ অবড়ো ৰাইজৰ সমস্যাখিনি সমাধান নহয়। যোৱা বিগত ইলেকশ্যনবিলাকত আমাৰ বিজেপিক বহুতেই ছাপোৰ্ট কৰিছিল অবড়ো ৰাইজে। কিহৰ কাৰণে কৰিছিল? তেওঁলোকে ভাবিছিল যে হীৰা বনাই নোৱাৰে, কমচে কম বিজেপি পাৰিব। কিন্তু আপুনিতো প্ৰেক্টিকেলি দেখিছে
যে তাৰ সমস্যাখিনি সমাধানত বিজেপিৰ কোনো ৰোলেই নাই হয়তো ইলেকশ্যনত তেওঁলোকে গেমবিলাক খেলে বাকীবিলাক খেলিব নোৱাৰে গতিকে সেইকাৰণে কৈছোঁ যে আমি বেলেগৰ মুখ মেলি চাই থকা সলনি আমি যদি হাগ্ৰামা মহিলা ডাঙৰীয়াক সন্মুখত ৰাখি কিনে আমি কামখিনি কৰিব পাৰোঁ তেতিয়া বেছি ভাল কথা গতিকে এই ধৰণৰ সেই বিশ্বাসটো আপোনাৰ আছে যে হাগ্ৰামা মহিলাক সন্মুখত ৰাখি নিশ্চিতভাৱে আৰু অবৰো মানুহখিনিৰ স্বাৰ্থ হয় নৱহয়নে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ এটা কথাত মিল আছে যে আমি যদি মুখেদি এটা কথা কৈছোঁ আমি এক্সিকিউট কৰোঁ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ প্ৰতিও মোৰ এইখিনি আছে ব্যক্তিগত মই যিমান সময়খিনি পাইছোঁ আৰু তেওঁলোকো জানে ভালকৈ যে আমি যদি এটা কথা কৈছোঁ সেইটো আমি শিলৰ ৰেখা বুলি ভাবিলোঁ সেইমতে কামটো কৰোঁ ইয়াত আৰু 2 নম্বৰ 3 নম্বৰ কথা নাথাকে গতিকে আমি দুইজনে যদি এবাৰ মিলি আমাৰ যিখিনি ফলোৱাৰ বা শুভাংশী সমৰ্থক আছে বহুত বেছি নালাগে BTC ইলেকশ্যনত যিমান ভোট লাগে আমাৰ MP তাতকৈ বহুত বেছি লাগে তাৰ যদি 4 ভাগৰ 1 ভাগো ভোট হয় তেতিয়াহ'লে আমি কমচে কম 6-7টা চিট জিকিব পাৰিম আৰু GSP হিচাপে হয় আৰু হাগ্ৰামা মহিলাৰ কমচে কম 15, 16, 17, 18টা তেওঁ জিকি যাব যোৱা কাউন্সিল ইলেকশ্যনতো হাগ্ৰামা মহিলাৰ 17টা নিশ্চিতভাৱে আপুনি দেখিছে যে যোৱাবাৰ তেওঁ কেলে হাৰিলে তেওঁ GSP কাৰণে হাৰিলে GSP সেই ভোটখিনি যদি হাগ্ৰামাতে প্লাছ কৰি দিয়ে হাগ্ৰামা 17টা নহয় 20টা জিকিব পৰা অংক আছে আমাৰ 10টা জিকিব গতিকে আমাৰ দুইটা মিলি 30টা সমষ্টি হ'লে তেতিয়া বেলেগক বেছি খাতি কৰাৰ কোনো দৰকাৰ নাই মানে এনেকুৱা অবৰ যিটো শক্তি এই শক্তিটোৱে নিজে জিকিব নোৱাৰিলেও নিশ্চিতভাৱে কাৰোবাক হৰুৱাব পাৰে আৰু সেইটো শক্তি লৈ আপোনালোকে আগবাঢ়িব বিচাৰিছে আগন্তুক কাউন্সিল ইলেকশ্যন নিশ্চিতভাৱে যোৱাবাৰ দেখিছে আপুনি আমাৰ ডিভিজনৰ ফলত বিজেপি পিপলৰ লাভ হৈ গৈছে হাগ্ৰামা ক্ষতি হৈছে কিছু ক্ষেত্ৰত আমাৰো হৈছে কৰোণাৰ কাৰণে আমাৰ ধৰি লওক যথেষ্ট এটা পৰিস্থিতি বেয়া হৈ গ'ল গতিকে এইবাৰ যদি সেই তাৰ সলনি আমি হাগ্ৰামাৰ লগত ডাইৰেক্টলি হাগ্ৰামাৰ ডাঙৰীয়াক আমাৰ ভোটখিনি দিলোঁ তেওঁৰ ভোটখিনি আমাৰ তাতে আহিলে ধুনীয়াকৈ আমি 30টা সেইটো ধৰক যে প্ৰাক্তন সাংসদ বা একালৰ সাংসদ হিচাপে সেই কথাটো কৈছে কিন্তু ইন ৰিয়েলিটি গ্ৰাউণ্ডত সেই কথাটো ইমান সহজ হৈ থাকিবনে অনাবৰো মানুহখিনিয়ে আপুনি ভবা ধৰণে আপুনি কোৱা ধৰণে মানুহখিনি তেনেধৰণে ভোটদানৰ সময়ত সেই বিচাৰ বিবেচনাখিনি আনিবনে চাওক ইলেকশ্যনৰ জংক কিছুমান থাকে তথাপিতো মই আজি 25 বছৰ মই তেতিয়াৰ ৰাজনীতি তেতিয়াৰ মানে ৰাইজৰ সম্পৰ্ক আজি আৰু 10 বছৰ সম্পৰ্ক 35 বছৰ মানুহখিনিৰ মাজত যি সম্পৰ্ক মই ৰাইজৰ ওপৰত গভীৰ আস্থা বিশ্বাস আছে আজি বহুতে কয় যে ৰাইজক বহুতে বিভিন্ন ধৰণে কথা কয় ক'লে টকা পইচা ইলেকশ্যন কিবা কিবি তাৰপিছতো তেওঁলোকেতো আমাক দুবাৰ MP বনাইছে তেওঁলোকেতো আমাক 25 বছৰৰ বেছিখিনি সময় তেওঁলোকৰ ঘৰত ৰাখি মেলি আমাক সুৰক্ষা দিছিলে গতিকে সেইখিনি আপুনিতো সেই সময়ত ইলেকশ্যনৰ এটা কথা কৈছিলে নহয় সেইটোতো হয় আপুনি এটা কথা কৈছিল যদি নৱশৰণীয়া সাংসদ জিকিব নোৱাৰে তেতিয়াহ'লে BTACত এতিয়াৰ BTR বা BTC বা BTADত মানে অবাৰো মানুহৰ তিষ্ঠি থকাটোৱে দিগদাৰ হ'ব আৰু সেই পাৰ্টিকুলাৰ কথাটোক লৈয়ে মানুহে ভয় ভীতিগ্ৰস্ত হৈ মানুহখিনিয়ে ভোট দিছিলে কি মাইনৰিটি কি বৰ্ণহিন্দু অসমীয়া এই মানুহখিনি আপোনাক কেৱল এটা মাত্ৰ কাৰণ যে BTADত অসুৰক্ষিত হৈ থাকিব নন বডো মানুহখিনি আৰু সেই এটা মাত্ৰ কাৰণৰ কাৰণে ভোট দিছিল ব্যাপক হাৰত ভোটদান হৈছিল দুবাৰকৈ সেইটো হৈছিল কিন্তু সেই কথাটোৱে কিন্তু কাউন্সিলৰ ক্ষেত্ৰতো এপ্ৰপ্ৰিয়েট হোৱা নাই সেই কাউন্সিলত এতিয়া মই ক'লোঁ নহয় যে আপুনি যিটো কথা সুধিছিল যে MP ঠাকুৰে যিটো নহ'ল এতিয়া সম্ভৱ নেকি এতিয়া মানুহবিলাকে ৰিয়েলাইজ কৰিছে যে এতিয়াতো MPটো নাই কাৰণ মূল যিখিনি প্ৰশ্নৰ কাৰণে ইয়াত ইমান অসুৰক্ষিত হৈছিল ইয়াত ইমান বিবাদ ইমান হেৰি হৈছিল সেইখিনিতো আজিও বিৰাজমান যোৱা 5টা বছৰত যোৱা 5-6টা বছৰত কোনো BTADতো তেনেকুৱা কোনো ধৰণৰ হয় নাই শান্তি ঘূৰি আহিছে বুলি যিটো কথা কোৱা হৈছে সেইটোতো প্ৰেক্টিকেলি আমি দেখিছোঁ তাততো ইয়াৰ আগততো প্ৰত্যেক 2 বছৰৰ মূৰে তাত ৰায়ত হৈছিল সেই কথাটোৱেই যে সেইটোতো নাই এতিয়া নহয় BTCত কিহৰ কাৰণে আচলতে ৰায়ত হৈছিল ভূমিকেন্দ্ৰিক সংঘাত তাত মানে অনুপ্ৰৱেশৰ কথা আছে এই ধৰণৰ কথাখিনি কেনে হৈছিলে যে যিখিনি মানুহ ইয়াত বিদেশী বুলি কোৱা হয় বা ইয়াৰ মানুহ নহয় বোলে সেইখিনি মানুহ আজিও আছে নাছে তেওঁলোকৰ ভূমি সমস্যাখিনি আজিও সমাধান হোৱা নাই সংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকে চাকৰি বাকৰি ওলালেও তেনেকুৱা ধৰণৰ অলপ তচন এতিয়াও হয় ঠিক তেনে কাম কাজৰ ক্ষেত্ৰত কিছু হয় নহয় এই গোটেই পৰিস্থিতিটো যিটো কাৰণে হৈছিলে আচলতে মূল সমস্যা কিন্তু সমাধান হোৱা নাই গতিকে এই কথাটো আপুনি হয়তো ইয়াত থাকি কেনে বা বহুতে এইটো বুজি নাপায় কিন্তু ফিল্ডত যেতিয়া যাব আপুনি ঘৰে ঘৰে গাঁৱে যাব আপুনিতো দেখিছে যে মইতো সাধাৰণভাৱে ঘূৰোঁ MP থাকোঁতেও ঘূৰোঁ আগতে ঘূৰোঁ আজিও ঘূৰোঁ গতিকে আমাৰ যিখিনি ৰাইজৰ লগত কথা হৈছে এই কথাৰ পৰা আমি এটা কথা চিয়'ৰলি ক'ব পাৰোঁ যে এইবাৰ BTCত পৰিৱৰ্তন হোৱাটো খাটাং কিন্তু এবাৰ হাগ্ৰামা চিফ হ'ব ইয়াত কোনো সন্দেহে নাই আমি যি ধৰণে কথাখিনি এই ধৰণে যদি কথাখিনি আগবাঢ়ে মানে আপুনি নিশ্চিত এইবাৰ যে হাগ্ৰামা মহিলাৰ এই আগন্তুক যি পৰিষদীয় নিৰ্বাচন 2024-25 যি পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত হাগ্ৰামা মহিলা নিশ্চিত আৰু তাত আপোনালোক নৱকুমাৰ শৰণে তাত অংশীদাৰ হ'ব হয় আমাৰ GSP পাৰ্টি অংশীদাৰ হ'ব
আৰু আমি পজিটিভলি যিখিনি কমন মিনিমাম এজেণ্ডা হ'ব সেইটো যাতে আমি 100% ছাকচেছ মানে কথাটো এনেকুৱা হৈছে নেকি যে হাগ্ৰাম মহিলাৰী তাত চিফ হ'ব আৰু নৱকুমাৰ শৰণীয়া ডেপুটি চিফ হ'ব, এই ধৰণৰ ইকুৱেশ্যন হৈ গৈ আছে? নহয়, আজিলৈকে চাওক, এতিয়া বহুতে আমাক কৈছে যে আপুনি এজন MP মানুহ, আপুনি ইলেকশ্যন খেলিব নালাগে। ঠিক আছে, দৰকাৰ হ'লে MLA হ'লে খেলিব, সেইটো বেলেগ কথা। গতিকে MLA লৈকে বহুত দেৰি আছে। গতিকে এই ধৰণৰ কথাখিনি আজিও আলোচনা হোৱা নাই। মই ভাবিছোঁ যে সংগঠন ভালকৈ খাৰা কৰাই কেনে মানুহখিনি ভালকৈ কথা পাতি আমি যিখিনি কথা ভাবি আছোঁ প্ৰেক্টিকেলি সেইখিনি কাম হ'ব লাগে। মোৰ পাৰ্টটো হ'লে সেইটো। কিন্তু নহয়, আপোনাক এই ধৰণে আপুনি নিজকে বা আপোনাৰ ফলোৱাৰ্ছৰ জৰিয়তে এই ধৰণে প্ৰজেক্ট কৰিছে বা কৰিব, সেই আকাংক্ষাটো আছে যে হাগ্ৰামা মহিলাৰীয়ে চিফ হ'ব, BTRৰ চিফ হ'ব আৰু নৱকুমাৰ শৰণীয়া ডেপুটি চিফ হ'ব বা তেনেকুৱা কোনো পদত থাকিব, আৰু সেই ধৰণৰ প্ৰজেক্ট কৰিয়ে এই গোটেই ডাইমেনশ্যনটো সলাব বিচাৰিছে? নাই, এই ধৰণৰ কথা কিন্তু আমাৰ মাজত এতিয়াও মই আজি আপুনি যেতিয়া কথাখিনি সুধিলে এই ধৰণৰ কথা আমাৰ মাজত আলোচনা হোৱা নাই। আমাৰ পাৰ্টীৰ মানুহখিনি কথা হ'ল যে কিন্তু আপোনাকতো বিচাৰিব আপোনাৰ ফলোৱাৰ্ছখিনি তেনেকুৱা এটা। চাওক, এতিয়া হয়তো জানুৱাৰীত আমাৰ পাৰ্টীৰ অধিৱেশন হ'ব, তাতো কিছু পলিচি লেভেলৰ কথা হ'ব। কথা হ'লে কাক কেনেকৈ প্ৰজেক্ট কৰিলে ভাল হয়, আমাৰ সমষ্টিবিলাক ঠিক কৰাৰ কথা আছে, কমন মিনিমাম এজেণ্ট এই দুটা ঠিক কৰাৰ কথা আছে। অলৰেডি ৰাইজৰ লগত কমিউনিকেশ্যন হৈ আছে, হয়তো পলিচি লেভেল সেইটোৰ কথা হ'বও পাৰে। কিন্তু আজিলৈকে এনেকুৱা ধৰণৰ মই নিজেও ভবা নাই বা আমাৰ মাজতো হোৱা নাই। হয়, এটা কথা কিন্তু ৰাইজে কৈছে যে যোৱাবেলি যিহেতু আমাৰ এজন পাৰিষদ আছিল, তাত আমাৰ পাৰ্টটো বহুত বেছি ক্লিয়াৰ নাছিল। সাধাৰণ আমি VCDCবিলাক যেতিয়া বিচাৰিছিলোঁ তেতিয়া আমাক VCDC দিয়া নহ'ল। আমাৰ যিজন EM আছে তেওঁৰে 5টা VCDC তেওঁলোকে লৈ গ'ল। ঠিক তেনেকৈ বহু ক্ষেত্ৰত মানে লাঞ্ছনা বঞ্চনা হৈছে, কৰ্মীবিলাক। আৰু সেইটোৰ কাৰণে আপুনি ঘনশ্যাম দাসক কাউন্সিলৰ পৰা ওলাই আহিব ক'লে নেকি? নহয়, ঘনশ্যাম দাস ওলাই অহা কথাটো, ঘনশ্যাম যেতিয়া আমাৰ নিজৰ পাৰ্টীৰ মানুহ ইলেকশ্যন খেলিব, তাত যেতিয়া তেওঁলোকে উলিয়াই দিছে, তেওঁ নিজে ওলাই অহা নাই। আৰু এইটোত মানে বিজেপি বা EPP অন্যায় কৰিছে, কাৰণ যিহেতু 5 বছৰ এটা হেৰি আছিলে। গতিকে সেইটো ক্ষেত্ৰত সদায় আমি কথাটো কৈ যাম। কিন্তু এইবাৰ এটা কথা ঠিক হৈছে যে এইবাৰ আমি চৰকাৰ বনাব যোৱাৰ আগতে তাত আচলতে চৰকাৰৰ আমাৰ ৰলটো কি হ'ব, ডিচিশ্যন মেকিঙৰ পাৰ্ট কি হ'ব, তাত বিভিন্ন উন্নয়ন পৰিষদৰ পৰা আৰম্ভ কৰি যিবিলাক ভাগ বতৰা হ'ব। কাৰণ এইবাৰ দুটা কথাত হ'ব, এটা হ'ল আমাৰ অধিকাৰ মৰ্যাদা প্ৰশ্ন থাকিল, এটা পোৱা নোপোৱাৰ প্ৰশ্ন। আজিকালি জানে যে পলিটিক্স বুলি ক'লে কিছু ইনকাম হয়, তাত বেলেগতো কোনো ইনকামেই নাই আপুনি। গতিকে পলিটিক্সৰ ইনকামখিনি আমাৰ মানুহো কেনেকৈ ল'ব পাৰে সেইটোও এটা চৰ্চা হ'ব। সেইকাৰণে ডেপুটি চিফ এইটো কথা হয়তো নহয়, চিফ হাগ্ৰামা হ'ব, ইয়াত কোনো সন্দেহ নাই। কিন্তু ডেপুটি চিফটো আপোনালোকে ল'লে বিচাৰিব আল্টিমেটলি, কাৰণ কিন্তু বাকী কথাবিলাকৰ যে টাউন কমিটিৰ পৰা আৰম্ভ কৰি VCDCৰ পৰা আৰম্ভ কৰি তেনেকুৱা চাকৰি দিয়া, সেইবিলাক বাৰু তলৰ লেভেলত, কিন্তু মূল গোটেই কথাখিনি কিন্তু এইবাৰ এজেণ্ডা হৈ যে কথা হৈ কেনে হ'ব। কাৰণ আমি বিচাৰিছোঁ যে BPF GSPৰ মাজত যিটো সমন্বয় বা যিটো এলায়েন্স এনেকুৱা পৰ্যায়ত হওক গ্ৰাউণ্ড লেভেলত, যাতে কৰ্মীবিলাকে BPFৰ হৈ কাম কৰিব পাৰে, GSPৰ হৈ কাম কৰিব পাৰে। এইটো কিন্তু আমাৰ মাজত চৰ্চা হৈছে। আৰু এটা কথা, মাজতে আপুনিতো বিজেপিৰ লগত এটা যোগাযোগ হৈছিল, বিজেপিৰ লগতো কথাখিনি নিসিজিল নেকি? কি ধৰণৰ হৈছিল? বিজেপিটো বহুখিনি আগবাঢ়ি গৈছিল, বিজেপিৰ লগত কেইবাবাৰো আলোচনা হৈছিল। বিজেপিৰ লগত আমাৰ একো আলোচনা, আমাৰ মাত্ৰ সেই সময়ত আলোচনা হৈছিল যে আমাৰ CM ডাঙৰে আমাক ৰিকুৱেষ্ট কৰিছিলে যে MLAত আমাক সহায় কৰিব লাগে। আৰু অসমৰ ৰাজনীতি দেখিছে যে বিৰোধীবিলাকৰ অৱস্থাটো কি আপুনিও বুজি পায়। তেওঁলোকে খাৰা কৰাই দিলেও খাৰা হ'ব নোখোজে, আকৌ হালি যায়। যেতিয়া স্বয়ং হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আমাক ৰিকুৱেষ্ট কৰিছিল, তেতিয়া আমি EPPL GSP EPPL BJP এলায়েন্সত তেওঁলোকক ছাপৰ্ট কৰা হৈছিল। আৰু বৰমাত প্ৰমোদ বড়োৰ ছাজেশ্যন মতে আমি ইলেকশ্যন খেলিছিলোঁ। তেওঁলোকে আমাক বেকফায়াৰ কৰিলে, তথাপিতো কিন্তু আমি তাৰ পৰা আমাৰ সিদ্ধান্তৰ পৰা অলপ আলোচনা হ'লোঁ। সেই সময়ত আমাক কৈছিলে কি বেকফায়াৰ কৰিলে কথাটো আপুনি ক'লে? নহয়, আমাকতো ইলেকশ্যন উঠাই দিলে, কিন্তু তেওঁলোকে পিছৰ ফালৰ পৰা তেওঁলোকৰ কেণ্ডিডেট ওলাই দি তেওঁলোকে RSS আৰু EPPL লগ লাগি তেওঁলোকক জিকাই দিলে। ভূপেন বড়ো হয়, তেতিয়াও আমাৰ এনেকুৱা কথা আছিলে যে আমাৰ কৰ্মীবিলাকে কৈছিল বহুতে যে আমি সিদ্ধান্ত উইথড্ৰ কৰিব লাগে আৰু এওঁলোকক হাৰাব লাগে। কিন্তু আমি তাৰমানে প্ৰমোদ বড়োৰ মানে আপোনাক প্ৰতাৰণাৰ আপুনি এটা ক্লিয়াৰলি কৈছে, ক্লিয়াৰলি আৰু এইটো, কাৰণ আমাৰ কৰ্মীখিনি প্ৰমোদে নিজে আহি কৈছিলে যে দাদাক জিকাই নিয়া দায়িত্ব আমাৰ আছে। কাৰণ তেতিয়া এনেকুৱা কথা হৈছিল যে আমাৰ মানুহখিনিও কৈছিল, বা তেতিয়া আমি কথা পতাৰ পিছত আমিও মানুহখিনি কথা পাতি তেওঁলোকেও কৈছিল যে নৱসেনা যদি MLA এজন হয় MPতকৈ বা মিনিষ্টাৰ এজন হ'ব পাৰে, তে আমাৰ ৰাইজৰ আশাখিনি বেছিকৈ মানে ফুলফিল হোৱাৰ সম্ভাৱনাটো বেছি আছে, কাৰণ MPতটো বেছি কাম নাই। আৰু তেওঁলোকৰ মানে আপোনাৰ UPPLৰ বা প্ৰমোদ বড়োৰ প্ৰতাৰণাৰ কাৰণে বা আপোনাৰ বিশ্বাসঘাতকতাৰ কাৰণে আপুনি তৃতীয় স্থানলৈ যাব লগা হ'ল নেকি বিধানসভা নিৰ্বাচনত? হয়, এইটো নিশ্চিতভাৱে। আৰু আপুনি জানে তেতিয়া যদি আমি BJP EPPLক ছাপৰ্ট নকৰিলেহেঁতেন, গোটেইবিলাকতে BPF জিকিলেহেঁতেন। গতিকে এই ধৰণৰ কথাখিনিও আহিছে যে তেওঁলোকে যাতে আকৌ যদি বিশ্বাসঘাতক কৰিব নোৱাৰে,
আকৌ মানে কাউন্সিলৰ সময়ত ক'লোৱে নহয় যে VCDC পৰ্যন্ত তেওঁলোকে গণ্ডগোলবিলাক কৰিলে, গতিকে সেইকাৰণে হয়তো প্ৰমোদ বড়োৰ প্ৰতি আমাৰ ৰাইজৰ আস্থাখিনি নাই। তেওঁলোকে আমাৰ কৰ্মীখিনি বা ৰাইজৰ এটাই কথা যে এলায়েন্স হওক, কিন্তু প্ৰমোদ বড়োক বাদ দি হওক। মানে আৰু বিজেপিৰ লগত মই কথাটো ক্লিয়াৰলি কৈছোঁ, বিজেপিৰ লগত আমাৰ তেনেকুৱা কথা হোৱা নাছিল। তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত কি কথা হৈছিল? নাই, মুখ্যমন্ত্ৰীৰ লগত ৰাষ্ট্ৰপতিৰ সময়ত আমাক যিখিনি ভোট দিয়াৰ কথা আমি ৰাষ্ট্ৰপতিক ভোট দিছিলোঁ, উপৰাষ্ট্ৰপতিক ভোট দিছিলোঁ, ঠিক তেনেকৈ MLAত আমি সহায় কৰি দিছিলোঁ। আমাৰ এটাই স্বাৰ্থ আছিল যে BJPও যিহেতু BTC এটা ষ্টেক হোল্ডাৰ, গতিকে BJPৰ দিনতে, এই চৰকাৰৰ দিনতে আমাৰ BTC যাতে সমস্যাখিনি সমাধান হয়। মোৰ ব্যক্তিগত তাত পোৱাৰ বা একো কথা নাই। আৰু যদি বহুত বেছি ভালে আছিল তেতিয়াহ'লে MPতো আমাক গণ্ডগোল নকৰিলেহেঁতেন। সেইকাৰণে আমাৰ ৰিলেশ্যনটো এনেকুৱা নহয় যে আমি কিবা হেৰি কাৰণে কৰিছোঁ, ৰাইজৰ স্বাৰ্থত। কাৰণ সেই সময়ত আপুনি দেখিছে যে যদি আমি BJPক ছাপৰ্ট নকৰিলোহেঁতেন আমাৰ মানুহ ডিভিজন হ'লেহেঁতেন। আজি আকৌ সেই মানুহখিনি ওলাই আহি কৈছে যে এইবাৰ হেগামালৰ লগত এলায়েন্স কৰক, আমি বেলেগৰ ভৰসা কৰা হ'লে নিজে চৰকাৰ কৰি কিনে সমস্যাখিনি সমাধান কৰোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ কথাটো আৰু এবাৰ সুধিম। 2021 চনৰ নিৰ্বাচনত তাৰমানে UPPL, GSP, BJP এই মিত্ৰতা শক্তি হোৱাৰ ফলত UPPL লাভান্বিত হ'ল বা BJP লাভান্বিত হ'ল, কিন্তু আপোনালোক লোকচানৰ সন্মুখীন হ'ল একেবাৰে। নিশ্চিতভাৱে যে সেইকাৰণে এইবাৰ চবেই কৈছে, মই সিদিনা শুনিছিলোঁ অখিলেশে কৈছে যে পলিটিক্সৰ কোনো ছেক্ৰিফাইচ নাই, কিন্তু আমি ছেক্ৰিফাইচ কৰিছিলোঁ। গতিকে এইবাৰ ৰাইজে কৈছে এইবাৰ ছেক্ৰিফাইচ নহয়, এইবাৰ আমি কি পাম? আমাৰ চৰকাৰ হ'লে আমাৰ সমস্যাখিনি কেনেকৈ সমাধান হ'ব, আমাৰ কৰ্মীবিলাকে কি ধৰণে লাভান্বিত হ'ব, এই কথাটো ক্লিয়াৰ হ'ব লাগিব। সেইকাৰণে এইবাৰ যিটো চুক্তি হ'ব বা এইবাৰ যিটো এলায়েন্স হ'ব, এইটো মানে আমি পল ইলেকশ্যন কৰিম, হেৰি কৰিম, এলায়েন্স কৰিম, আৰু আগতে এজেণ্ডাটো ঠিক কৰি ল'ম যে আমাৰ চৰকাৰ হ'লে এইখিনি কাম কৰিম, এইখিনি কৰ্মীবিলাকে সুবিধা হ'ব, আইদাৰ BPF আইদাৰ GSP। এইটো ক্লিয়াৰ হৈহে হ'ব আচলতে। মানে আপোনাৰ মনত এটা দৃঢ় হৈছে মনতে যে আপুনি প্ৰমোদ বড়োৰ যি ধৰণে বিশ্বাসঘাতকতাৰ বলি হ'ল বা প্ৰতাৰণাৰ বলি হ'ল, সেই বিশ্বাসঘাতকতা বা প্ৰতাৰণা অন্ততঃ হাগ্ৰামা মহিলাৰ পৰা নহয়, সেই বিশ্বাসত আপোনাৰ এই কথাখিনি ময়ো কনভিন্স, আমাৰ ৰাইজেও এইটো কথা কৈছে যে যদি হাগ্ৰামা ছাৰে কিবা এটা কথা কয় সেইটো কৰে। এইটো কিন্তু BTC প্ৰতিজন মানুহে তেওঁলোকে এই কথাটো কয়, আৰু একেধৰণে নৱহৰে নাজানে। আমি যদি এবাৰ কথা আমি ক'লোঁ নহয় যে ইলেকশ্যনত আমি দেখিছে যে আমাক প্ৰতাৰণা কৰিলে, আমি হাৰিব গৈ আছোঁ, তথাপিতো কিন্তু আমি সিদ্ধান্ত তলৰ ওচৰত থাকিলোঁ যে যিহেতু এবাৰ CM ডাঙৰীয়াৰ আগত কথা দিয়া হৈছে বা এটা সিদ্ধান্ত হৈছে যে আমি চাবা গোটেই BTC অঞ্চলত আমি আমাৰ কৰ্মীবিলাকে ঘৰে ঘৰে গৈ মানে ৰাইজক ৰিকুৱেষ্ট কৰি জিকাইছে। আৰু নহ'লে আজি প্ৰমোদ বড়ো ডাঙৰীয়া কোনো মিনিষ্টাৰ উৎসাহ কৰা আপুনি দেখিছে? উৎসাহ গোৱা এনেকুৱা এটা ব্যক্তি, তেওঁ ইলেকশ্যন জিকিব পৰা তাৰ কোনো সম্ভাৱনা নাই। তেওঁ আজি মিনিষ্টাৰ হৈ বহি আছে, আৰু মিনিষ্টাৰ হৈ বহি অকল আমাৰ ৰাইজখিনিকে কয় বোলে তহঁতে বোলে এনেকুৱা মানুহ, তহঁতক কি সহায় কৰিব, এনেকুৱা কথা। গতিকে এজন কোনে কয়? আমাৰ উৎসাহ গোৱা ডাঙৰীয়া কি কৈছে তেওঁ? এটা চাপাগুৰি আমাৰ যেতিয়া কৰ্মীবিলাকে যায়, আপুনিতো GSP বা বড়োহে মানুহ হয় নহয়, কিন্তু আপোনালোকে কি, কিন্তু ইলেকশ্যন সময়ত চাপাগুৰিত জানে, চাপাগুৰিত GSP সহায় নহ'লে তাত কোনো উৰ্ঘা গুৰা জিকিব পৰা অংক নাই। আল্টিমেটলি আপোনালোকে UPPLৰ পৰা ৰাজনৈতিক প্ৰতাৰণা বা বিশ্বাসঘাতকতাৰ বলি হৈছে, যাৰ পৰিণতি এইবাৰ তাৰ পৰিণতিৰ উত্তৰ দিব বিচাৰিছে কাউন্সিলৰ ইলেকশ্যনত। আমি আগন্তুক দিনৰ সম্ভাৱনাখিনি চাই কেনে UPPL কি কৰিছে, আমি আৰু এইবিলাক বেছি বিতৰ্কত নাযাওঁ। BJP কি কৰিছে আমি বিতৰ্কত নাযাওঁ। আমাৰ কথা হ'ল BTCৰ গোটেই সমস্যাৰ যি সমাধান হওক, ভৱিষ্যতৰ সম্ভাৱনাবিলাক হওক, তাৰ কাৰণে আমি আমাৰ দুৱাৰ BPFৰ কাৰণে খোলা আছে। তেওঁলোকে অলৰেডি ষ্টেটমেণ্ট কৰিছে, আনুষ্ঠানিকভাৱে আলোচনাবিলাক হ'ব, হয়তো টাইম আছে, ইলেকশ্যন যিহেতু এইটো ঘোষণা হোৱা নাই বা দিন আছে, কিন্তু আমি সেই লাইনতহে গৈ আছোঁ। কিন্তু চাওক, কাউন্সিল ইলেকশ্যনলৈ এবছৰ নহ'লেও তাতকৈ কম সময় আছে, এতিয়াও যথেষ্ট সময়। গতিকে প্ৰতি মুহূৰ্তে খুব দৰকাৰী হৈ পৰে, গুৰুত্বপূৰ্ণ হৈ পৰে। গতিকে এই এবছৰৰ ভিতৰত আৰুতো ৰাজনৈতিক বহুত ধৰণৰ ঘটনা প্ৰবাহ ঘটি যাব পাৰে। গতিকে আপুনি আজি যি ধৰণে ভাবিছে সেই ধৰণেই হৈ যাব, ইমান মসৃণ হৈ আছেনে আপুনি ভবা ধৰণৰ কথাখিনি? চাওক, মই কৈছোঁ যে ইলেকশ্যন বুলি গ'লে বহুত জংগমংগ থাকে। গতিকে বাকী ছাইডবিলাক কি হৈছে সেইবিলাক আমাৰ মাজত বিশ্লেষণ হৈছে, ষ্ট্ৰেটেজি লেভেলত এই কথাখিনি আমাৰ আলোচনা হৈছে। তাৰ কাৰণে আমি প্লেন A, প্লেন B, প্লেন C আমাৰ তৈয়াৰ হৈ আছে। গতিকে সময়বিলাক আহক, যেতিয়াই যেনেকুৱা ধৰণে আগবঢ়া যায় সেই ধৰণে আমি নিশ্চিতভাৱে আগবাঢ়িম। আৰু এইবাৰ কাউন্সিলত আমি এনিহাও চৰকাৰৰ যাতে মেজৰ পাৰ্ট এটা হ'ব পাৰোঁ, আমি এইটো চেষ্টা কৰিম। কিন্তু তাততো BJPও অৱতীৰ্ণ হ'ব কাউন্সিলৰ ইলেকশ্যনত। BJP গতিকে অনাবড়ো মানুহখিনিয়ে BJPৰ প্ৰতিওতো যথেষ্টখিনি তাত গণসমৰ্থন আছে, যিটো দেখা গৈছে। গতিকে এইটো কি ধৰণে হ'ব? BJPৰ তাতে দুটা মাইনাছ বস্তু আছে। প্ৰথম হ'ল তেওঁলোকে বড়ো ভোটটো তেওঁলোকে পোৱাৰ সম্ভাৱনা একেবাৰে নাই। বড়ো ভোটটো মেজৰ শ্বেয়াৰটো কোনে পাব? মেজৰ শ্বেয়াৰটো হাগ্ৰামা। তাৰপিছত
1-2% বিজেপি পালে পাব পাৰে আৰু মাইনৰিটি ভোটটো খুব বেছি 1-2% পাব, তাত পাকে বেছি বিজেপি ভোট নাপায়। গতিকে বিজেপি 50% এনেই কাটা যাব। কিন্তু বিজেপিটো যথেষ্ট আগ্ৰাসী হৈ উঠিছে আৰু কাউন্সিল ইলেকশ্যন বিজেপি বিজেপি আগ্ৰহ হোৱাৰ বিভিন্ন কাৰণ আছে, কাৰণ বিজেপি জানে তেওঁলোকে তাত বিশেষকৈ এছেম্বলি আহি আছে, এছেম্বলি অহাৰ লগে লগে তাত বিজেপিৰ এটা মেজৰ ৰোল থাকিব। যেনেকৈ আজি তাতে ছাইড ৰোলত ইপিপিএল আছে, আগতে হেগাৰামা আছিল, তথাপিতো বিজেপিৰ লগত আছে। গতিকে এই ধৰণৰ সম্ভাৱনাবিলাক আছে আৰু বিজেপি যিহেতু ৰাষ্ট্ৰীয় শক্তি, তেওঁলোকৰ চেণ্ট্ৰেলৰ ষ্টেটত চবতে চৰকাৰ আছে, তেওঁলোকে গেমটো খেলিবই। আমিও সচেতন এইটো ক্ষেত্ৰত। তাৰ মাজেদি আমি আমাৰ চিটবিলাক কেনেকৈ উলিয়াব পাৰি সেই ধৰণৰ আলোচনা সমালোচনা বা বিশ্লেষণবিলাক আমাৰ হৈছে আৰু আমি দৃঢ় বিশ্বাস সেইকাৰণে কৈছোঁ যে 10টা চিট বিজেপি ল'ব পাৰে, হয়তো 30টা চিট আমি ল'ব পাৰিম। 40টাহে চিট আছে, তাৰ মাজত প্ৰমোদ বৰা হয়তো এটা বা দুটা কৰবাৰ ইফাল বা কাৰোবাৰ পাব, এইটো এটা অসুবিধা একো নাই। গতিকে BTC আৰু ইয়াতকৈ বেলেগ কিবা হ'ব বুলি মই নাভাবোঁ। তো BTCৰ অবড়ো মানুহখিনি বা অনবড়ো মানুহখিনি আপোনালোকে যি ধৰণে আখ্যা দিয়ে, তেওঁলোকে নৱ কুমাৰ শৰণীয়াক ভৱিষ্যতৰ ডেপুটি চিফ হিচাপে আশা কৰিব পাৰে? চাওক, মই কৈছোঁ এই বিষয়টোত আমাৰ আজিলৈকে কোনো আলোচনাই হোৱা নাই আৰু আমি এই ফ'কাছৰ সলনি কেনেকৈ ৰাইজক আমি একত্ৰিত কৰিব পাৰোঁ, কেনেকৈ আমাৰ পলিচি বা হেৰিবিলাক আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আৰু সঁচাকৈ যদি এলায়েন্স হয় তেতিয়াহ'লে এলায়েন্সটোত আমি কেনেকৈ পাক্কা কৰিব পাৰোঁ এইটোতহে আমি বেছি ফ'কাছ কৰিম। বাকী কোন চিফৰ কথাত আমি ক্লিয়াৰ, কাৰণ এইটো কনফিউজন নাযায়। বাকী পৰ্টফলিঅ'বিলাক কোনে কেনেকৈ ল'ব নিশ্চয় পাৰ্টিৰ মাজত ডিচিশ্যন হ'ব, সেইমতে আগতীয়াকৈ কথা পাতি ঠিক কৰা হ'ব। মানে এইটো কথা ক'ব একেবাৰে শেষত মই এটা কথা সুধিছোঁ, দুই একালৰ প্ৰাক্তন সশস্ত্ৰ সংগ্ৰামী ভাগ্ৰামা মহিলাৰী আৰু হীৰা শৰণীয়া যি আজি নৱ শৰণীয়া, গতিকে এই দুজনৰ নেতৃত্বতে ভৱিষ্যতৰ BTR বা BTAD বা BTC যিয়ে কওক সুৰক্ষিত হ'ব? এইটো আপুনি 100% ক'ব পাৰে, ইয়াত আৰু কোনো ভাবোঁ মই দ্বিতীয় কথা নাই। সেয়া আছিল নৱ কুমাৰ শৰণীয়া। BTADৰ সামগ্ৰিকভাৱে BTCৰ যি ৰাজনীতি, এই ৰাজনীতি সম্পৰ্কত আমি কিছু কথা পাতিলোঁ আৰু আমি লক্ষ্য ৰাখিম আহি থকা দিনত BTCৰ বা BTRৰ ৰাজনীতি কোনফালে ঢাল খায়, নৱ শৰণীয়াৰ স্থিতি কি হয়, কাৰণ অবড়োৰ দৃষ্টিত এতিয়াও তেওঁক অবিশ্বাসী এজন ব্যক্তি হিচাপে বহুতে অভিহিত কৰা আৰম্ভ কৰিছে। গতিকে আগন্তুক দিনৰ ৰাজনীতিত নৱ কুমাৰ শৰণীয়াই কি ধৰণে তেওঁৰ স্থিতি ব্যক্ত কৰে সেই কথা আমি লক্ষ্য ৰাখিম আৰু ভৱিষ্যতে আমি নিশ্চয় নৱ কুমাৰ শৰণীয়াক আৰু এই ধৰণে কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ এই অনুষ্ঠান চাই থকাৰ কাৰণে দৰ্শকসকল আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।